প্ৰিয় বন্ধু বান্ধৱীসকল, ষ্টাডি উইথ বিবি চেনেলটোলৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছো। এক আৱেগিক মুহূৰ্ত আপোনালোকৰ মাজলৈ এৰি দিছো। আউনীআটীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী মলীয়া ব্ৰাহ্মণ গাঁৱত 3 দিন 3 ৰাতি থকাৰ পিছত আজি আমি তেখেতক আগবঢ়াই দিছো। এই আগবঢ়াই দিয়াৰ মুহূৰ্ত ইমান দুখৰ আছিল নহয়, আপোনালোকক দেখুৱাই আছো আৰু মই ভিডিঅ' কৰি আছো, চকুলোও টুকিছো, আমি সকলোৱে দুখ কৰিছো। সেইকাৰণে মই আচলতে কথাখিনি কবই পৰা নাই, সেইকাৰণে আপোনালোকক ভিডিঅ'টো দেখুৱালো। বহুত দুখ লাগে। আমাৰ বহু লোক তেখেতক গৈ আমি নিমাতীত আগবঢ়াই থৈ আহিছো আৰু আজি মানে সাংঘাতিক এটা পৰিৱেশ হৈছে। গতিকে এই পৰিৱেশ আপোনালোকে নিশ্চয় ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা কৰিলো। চাই গৈ থাকক। মই আৰু কথা কব নোৱাৰো। আমাৰ গোটেই গাঁওখন নিৰ্জন হৈ গল। ইমান এটা ডাঙৰ কাম আমাৰ মলীয়া গাঁৱৰ সকলো ব্যক্তিয়ে লগে ভাগে মিলি জুলি ইমান এটা ডাঙৰ অনুষ্ঠান কৰিব পাৰিব বুলি সঁচাকৈয়ে ভবা নাছিলো। খুব সুকলমে কাম হৈ গল। তাৰ কাৰণে মই আমাৰ গাঁওখনৰ সকলোকে ধন্যবাদ জনাইছো। এতিয়া আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। পাতস্মৰণীয় আমাৰ গুৰু, আমি তেখেতক আমন্ত্ৰণ কৰিবলৈ 200 বছৰ থকা মলীয়া ব্ৰাহ্মণ গাঁৱৰ নৱনিৰ্মিত মণিপুৰ ভাগ নামঘৰ ভাগ উদ্বোধনৰ কাৰণে যিজন পুৰুষৰ এটা বৰ সান্নিধ্যৰ কাৰণে হাজাৰজনে মাত চাবলগীয়া হয়, কিন্তু আপোনাৰ বৈষ্ণৱবৃন্দ পৰজগতে হওক বা গতজগতে হওক হয়তো কৰিব, হয়তো কৰিলে কিবা শুভ কৰ্ম, যাৰ বাবে আমি তেখেতৰ সান্নিধ্য 4 দিন পাবলৈ সক্ষম হলো। আমি সঁচাকৈ সৌভাগ্যৱান, আপোনালোক প্ৰতিজনেই সৌভাগ্যৱান। কিন্তু আমাৰ গুৰুজনাক আনি আমি কিদৰে সূচীখন তৰ্জনা কৰিব পাৰিলো, কি ধৰণৰ বহুত আমি চৰণ বন্দন কৰিব পাৰিলো, তাত কিন্তু আমাৰ নথৈ নথৈ অপৰাধ হৈছে। সৰ্ব অপৰাধখিনি পূৰ্বে ভঞ্জন কৰিব লাগিব। আমি আদি দিনাৰ পৰাই এই অনুষ্ঠানটো যিদিনাই আমি আৰম্ভ কৰিবলৈ লৈছো, সেইদিনাখনৰ পৰাই প্ৰভু গোবিন্দৰ চৰণত এটা প্ৰতিপালেই কৰি আহিছিলো যে আমাক প্ৰভুৱে কৃপাৰ সাগৰ তুমি আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিবা, যাতে আমাৰ গুৰুজনক আমি সুন্দৰভাৱে ইয়াৰ পৰা আনি সুন্দৰভাৱে ইয়াৰ পৰা আকৌ স্বস্থানে তেখেতক আমি লৈ যাব পাৰোঁ। আপোনালোকে সহযোগ কৰিলে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আমি প্ৰভুজনাৰ ওচৰলৈ মাইক্ৰফোনটো আগবঢ়াই দিছো। প্ৰভুজনাই আশীষ কৰিব আৰু আশীষৰ জৰিয়তে আমি সকলো ধন্য হ'ম আৰু বৈষ্ণৱবৃন্দৰ চৰণটো আমি সেৱা জনাইছো। আমাৰ অপৰাধ নহ'ব পাৰে, সৰ্ব অপৰাধ পৰিশোধ কৰিব। এই মুহূৰ্তত আমি থাকি কৈছো বিশ্বাস মহাপ্ৰভু গোবিন্দ সন্তুষ্ট হৈ অৰ্ভকাৰ মংগল বিধান কৰি প্ৰভু গোবিন্দে সকলে সবাটোকে ৰক্ষা কৰক। জয় শ্ৰী শ্ৰী আমলেকে সত্ৰাধিকাৰ প্ৰভু, জয় শ্ৰী শ্ৰী আমলেকে সত্ৰাধিকাৰ প্ৰভু, জয় শ্ৰী শ্ৰী আমলেকে সত্ৰাধিকাৰ প্ৰভু। হ'ব ৰাইজসকল, আমি আজি এই 4 দিন ইয়াত যিদৰে কটালো, সঁচাকৈয়ে অত্যন্ত আপোনালোকৰ স্নেহ শ্ৰদ্ধাত আমি অভিভূত হৈছো আৰু সত্ৰৰ ৰাইজৰ মাজত থকা এইটোৱেই মূল সম্বন্ধ। কাৰণ আপোনালোকে জানেই আমাৰো গোসাঁই ভকতসকলৰ নিজা নিজা জন্মঘৰ আছে, কিয় আমি জন্মঘৰ ত্যাগ কৰি আহোঁ, ৰাইজৰ লগত যি ধৰণে আমি সহাৱস্থান কৰোঁ, এইখনেই আচলতে আমাৰ মূল ঘৰ ৰূপে পৰিগণিত।
আপোনালোকে এইটো কথাও জানে ঘৰত কাৰোবাৰ সদস্যৰ মাজত সৰু সুৰা কথা মতানৈক্য হ'ব পাৰে, কিন্তু কাজিয়া হ'ব নোৱাৰে আৰু তাত অপৰাধ হ'ব নোৱাৰে। ঠিক সেইদৰে আপোনালোকৰ মাজত থাকোঁতে ইয়াত অপৰাধৰ প্ৰশ্নই কাৰণ আমি আপোনালোক আমাৰ আমি এইভাৱে এই 4 দিনীয়া কটাইছোঁ, অপৰাধৰ প্ৰশ্ন আহিব নোৱাৰে। সঁচাকৈ অভিভূত হৈছোঁ। মাত্ৰ এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আজি প্ৰযুক্তিবিদ্যাৰ যুগ, বিশ্বায়নৰ যুগ, আমি সকলো সুবিধা গ্ৰহণ কৰিম, কিন্তু আন্তৰিকভাৱে বিশ্বায়ন আমি হ'বই লাগিব। আধ্যাত্মিকতাৰেহে আন্তৰিক বিশ্বাস হ'ব পাৰিম আৰু সেইটো আমাক নাম কৰে প্ৰযুক্তি। আপোনালোকে ইতিমধ্যে সেইবাবে উদ্বুদ্ধ হৈছে। আমি দেখিছোঁ আপোনালোকে যিটো বৈদিক ৰীতি নীতি সেইটোৰ ওপৰত যেনেকৈ গুৰুত্ব দিছে, আমাৰ আনুষ্ঠানিক কৰ্মসমূহতো আপোনালোকে গুৰুত্ব দিছে আৰু এইটোৱেই আচলতে আমাৰ জীৱনৰ গতি প্ৰদান কৰাৰ মূল মন্ত্ৰ। সেয়ে আমি ক'ব খোজোঁ যে আমাৰ বৈদিক সংস্কৃতি কেতিয়াও আমি ত্যাগ কৰিব নোৱাৰোঁ আৰু বৈদিক সংস্কৃতিৰ মাজেৰেই আমাৰ অসমীয়া সমাজৰ যিবিলাক আনুষ্ঠানিক কৰ্ম সেইবিলাক পালন কৰিব লাগিব আৰু আমাৰ যিবিলাক বৈদিক মূল কৰ্ম আছে সেইবিলাক কৰিও যে আমি সকলো কাম কৰিব পাৰোঁ, ইতিমধ্যে আপোনালোকে কিন্তু আৰ্হি দেখুৱাইছে আৰু তেনেকৈ আপোনালোক থাকিব। আৰু আপোনালোকে জানেই গছজোপাৰ ওপৰত ধুমুহা আহে, বৰষুণ আহে, কিন্তু তাৰপিছতো গছজোপা স্থিৰ হৈ যায়। তেনেকৈ আমাৰো সমাজৰ মাজত বিভিন্ন সমস্যা সংঘাত আহিব পাৰে, তাৰ মাজতো সকলোৱে গছজোপাৰ দৰে একত্ৰিত হৈ থাকিব লাগিব। আপোনালোকে ইতিমধ্যে সেই ভাৱ অৱলম্বন কৰিছে আৰু যাতে ভৱিষ্যতে দৃঢ় হৈ থাকে, আমি তাকে গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি আপোনাক সকলোক ভৱিষ্যতে আকৌ লগ পাম এইটো আমি প্ৰতিশ্ৰুতি দিলোঁ। আমাৰ এখন ইউনিভাৰ্চিটি আমি আৰম্ভ কৰিছোঁ, আপোনালোকে জানে। এই ইউনিভাৰ্চিটিখনৰ উদ্দেশ্য হৈছে মানুহৰ ঘৰ দিয়া, ঘৰ তৈয়াৰ কৰা, শৃংখলিত সমাজ সৃষ্টি কৰা।
অপরাধ বিনাশন দেই অপরাধ বিনাশন